মেঘৰঞ্জনী মেধি এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰী, যি এগৰাকী ভাৰতীয় কথক নৃত্যশিল্পী আৰু অভিনেত্ৰী হিচাপে পৰিচিত। প্ৰখ্যাত কথক নৃত্যশিল্পী আৰু অভিনেত্ৰী মেঘৰঞ্জনী মেধি 1989 চনৰ 15 নৱেম্বৰত নলবাৰীত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ জন্ম গায়ক, সংগীত পৰিচালক জয়প্ৰকাশ মেধি আৰু কথক নৃত্যশিল্পী মৰমী মেধিৰ ঘৰত হৈছিল, যাৰ ফলত তেওঁ মাত্ৰ 3 বছৰ বয়সৰ পৰাই নৃত্য শিক্ষাৰ পাতনি মেলে। মেধিয়ে পণ্ডিত বিৰজু মহাৰাজ আৰু পণ্ডিত ৰাজেন্দ্ৰ গংগনীৰ ওচৰত তালিম লৈছিল। তেওঁ লক্ষ্ণৌৰ ভাতখণ্ডে সংগীত বিদ্যাপীঠৰ পৰা কথক নৃত্যত নৃত্য নিপুণ উপাধি লাভ কৰাৰ পিছত খৈৰাগড় স্থিত ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ উপাধি লাভ কৰে। সত্ৰীয়া নৃত্যতো তেওঁৰ দখল আছে, য'ত তেওঁ অসম সংগীত সত্ৰ পৰীক্ষা পৰিষদৰ পৰা নৃত্য নিপুণ উপাধি অৰ্জন কৰে। তেওঁ ভাৰত চৰকাৰৰ সংস্কৃতি বিভাগৰ বৃত্তি লাভ কৰিছিল আৰু 2012 চনত ভাৰতীয় সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ পেনেল শিল্পী হিচাপে নিৰ্বাচিত হৈছিল। তেওঁ মাকৰ সৈতে ভাৰতৰ বিভিন্ন ঠাইত একেলগে প্ৰদৰ্শন কৰাৰ লগতে দেশ বিদেশৰ বহুতো উৎসৱত একক কথক নৃত্যাভিনয় কৰিছে, যেনে নতুন দিল্লীৰ সাধনা উৎসৱ, খজুৰাহো নৃত্য উৎসৱ, কালাঘোৰা শিল্প উৎসৱ আদি। তেওঁ ICCRৰ উদ্যোগত ইজিপ্ত, ইছৰাইল, পেলেষ্টাইন আৰু সংযুক্ত আৰৱ আমিৰাতত ভ্ৰমণ কৰিছিল আৰু 2011 চনৰ জুন মাহত টৰণ্টোৰ হাৰ্বাৰ ফ্ৰণ্ট চেণ্টাৰৰ ফ্লেগ ডান্স থিয়েটাৰত অভিনয় কৰিছিল। মাকৰ সৈতে একেলগে তেওঁ গুৱাহাটী স্থিত সুৰ সংগম নামৰ এখন নৃত্য বিদ্যালয় চলায়। বৰ্তমান মেঘৰঞ্জনী নিজৰ স্বামী শিল্পী নীল দাসৰ সৈতে নিউজিলেণ্ডত বসবাস কৰি আছে। অভিনয়ৰ ক্ষেত্ৰতো তেওঁৰ অৱদান উল্লেখযোগ্য। তেওঁ লখিমী নামৰ ভিডিঅ' ছবিৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল আৰু কেইবাখনো অসমীয়া চলচ্চিত্ৰ যেনে অভিমানী মন, পূৰ্ণিমা, ৰুমাল আৰু কাশীজোন আদিত অভিনয় কৰে। 2015 চনত মুক্তি পোৱা তেওঁৰ প্ৰথম পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ অনুৰাধাৰ বাবে তেওঁ নিৰুদ চৌধুৰী শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। তেওঁ তুমি দুচকুত কাজল ল'লে নামৰ টেলিভিছন মেগা চিৰিয়েল আৰু কেইবাটাও বাণিজ্যিক বিজ্ঞাপনত অভিনয় কৰিছে। প্ৰতিভাৰ স্বীকৃতি স্বৰূপে তেওঁ বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিছে। 2010-2011 চনত তেওঁ ভিডিঅ' ছবি জানমণিৰ বাবে নেবকাছ মিডিয়া বেষ্ট এক্ট্ৰেছ পুৰস্কাৰ লাভ কৰে। 2025 চনৰ জানুৱাৰীত তেওঁ কলা সাধক দ্য ওৱান ডিভটেড টু আৰ্ট বঁটা লাভ কৰে। শেহতীয়াকৈ 2024 চনত তেওঁ 2023 বৰ্ষৰ বাবে কথক নৃত্যশিল্পী হিচাপে উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ লাভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত হয়। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃকলেজ যুৱ উৎসৱত একেৰাহে 3 বছৰ ধৰি স্বৰ্ণ পদক লাভ কৰিছিল। মেঘৰঞ্জনী মেধিৰ এই বঁটা বিজয়ী যাত্ৰাই প্ৰমাণ কৰে যে প্ৰতিভা আৰু অধ্যৱসায়ৰ কোনো সীমা নাই। কলা সাধনাৰ প্ৰতি তেওঁৰ নিবেদন আৰু সফলতা সকলো নৱপ্ৰজন্মৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণা।